আজি আমি এইটো ভিডিঅ'ত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইণ্টাৰ্ণশ্বিপৰ ওপৰত এখন নটিচ লৈ আহিছোঁ। তো ইণ্টাৰ্ণশ্বিপটো কেনেদৰে হয় তোমালোকৰ সেই সম্পূৰ্ণকৈ ইণ্টাৰ্ণশ্বিপটো তোমালোকে বুজাই দিয়া হ'ব। তো গাইডলাইন্স ফৰ মেণ্ডেটৰী ইণ্টাৰ্ণশ্বিপ অফ আণ্ডাৰ গ্ৰেজুৱেট UG ষ্টুডেণ্ট আণ্ডাৰ FYUGP এণ্ড FYIMP এজ পাৰ NIP 2020। তো এইটো আছিল কি যিটো ইণ্টাৰ্ণশ্বিপৰ গাইডলাইন আছিল UGৰ যিটো BA BC BCOMৰ আণ্ডাৰ গ্ৰেজুৱেটৰ যিটো FYUGP বা FYIMPৰ যিসকল ষ্টুডেণ্ট BA BC BCOMত পঢ়ি আছে তো তেওঁলোকে যিহেতু ইণ্টাৰ্ণশ্বিপ কৰিব লাগে তো ইণ্টাৰ্ণশ্বিপটো কেনেদৰে কৰিব লাগে তো সেইখিনি তোমালোকে জানি লোৱা। তো প্ৰথম পইণ্ট যে ইণ্টাৰ্ণশ্বিপ কাৰ কাৰ বাবে বাধ্যতামূলক। তো ইণ্টাৰ্ণশ্বিপ কোন অকল ষ্টুডেণ্টৰ বাবে বাধ্যতামূলক। তো NAP 2020ৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয় 3 বছৰীয়া আৰু 4 বছৰীয়া স্নাতক UG পাঠ্যক্ৰমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে ইণ্টাৰ্ণশ্বিপ কৰাটো বাধ্যতামূলক। কি কৈছে যে NAP 2020ৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যিসকল ষ্টুডেণ্ট FYUGP বা FYIMPৰ অধীনত 3 বছৰীয়া বা 4 বছৰীয়া যিটো স্নাতক পাঠ্যক্ৰম BA BC BCOMত পঢ়ি আছে তেওঁলোকৰ বাবে ইণ্টাৰ্ণশ্বিপ কৰাটো বাধ্যতামূলক। 2 নম্বৰটো পইণ্ট আছে যে ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ নকৰি ডিগ্ৰী প্ৰমাণপত্ৰ প্ৰদান কৰা নহ'ব। যদি তোমালোকে ইণ্টাৰ্ণশ্বিপ যদি কমপ্লিট নকৰা তো তেনেহ'লে কিন্তু তোমালোকৰ যিটো ডিগ্ৰী আছিল সেই ডিগ্ৰীটো তোমালোকে নাপাবা। তো তাৰ কাৰণে তোমালোকে ইণ্টাৰ্ণশ্বিপটো কম্পালচাৰি ইণ্টাৰ্ণশ্বিপটো কৰিব লাগিব। যিসকল ষ্টুডেণ্ট 5th ছেমিষ্টাৰ পঢ়িব তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপটো কৰিবই লাগিব। তো 4th ছেমিষ্টাৰ যিহেতু ইতিমধ্যে শেষ হৈছে তো যিসকল ষ্টুডেণ্ট এতিয়া 5th ছেমিষ্টাৰ পঢ়িব তো 5th ছেমিষ্টাৰ ছাত্ৰ-ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপ এটা আছে ইণ্টাৰ্ণশ্বিপটো কৰিব লাগে। তাৰপিছত তাৰ দ্বিতীয় নম্বৰ পইণ্টত দিয়া আছে যে ক্ৰেডিট আৰু নম্বৰ বিভাজন। তো ক্ৰেডিট আৰু নম্বৰখিনি চোৱা ইণ্টাৰ্ণশ্বিপৰ। তো ইণ্টাৰ্ণশ্বিপৰ বাবে সৰ্বমুঠ 4টা ক্ৰেডিট 4 ক্ৰেডিট ধাৰ্য কৰা হৈছে। তো ইণ্টাৰ্ণশ্বিপ কিমান ক্ৰেডিট 4 ক্ৰেডিট। যেহেতু ইতিমধ্যে তোমালোকে যে এটা ক্ৰেডিট 25 মাৰ্কছ তোমালোকে জনাই। তো যেহেতু তোমালোকে 4টা ক্ৰেডিট তোমালোকে ইণ্টাৰ্ণশ্বিপৰ দিয়া হৈছে তো ইয়াৰ সৰ্বমুঠ নম্বৰ কিমান হ'ব 100 নম্বৰ। তো 4 ক্ৰেডিট হ'লে তোমালোকৰ 100 নম্বৰ। তো ইণ্টাৰ্ণশ্বিপ যিটো কৰিবা সেইটো তোমালোকে 100 মাৰ্কছৰ 100 মাৰ্কছৰ তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰিব লাগে 4 ক্ৰেডিটৰ। এই ক্ৰেডিট আৰু নম্বৰসমূহ ছাত্ৰ ছাত্ৰীৰ পঞ্চম জ্ঞানমাসিকত যিটো 5th ছেমিষ্টাৰ মাৰ্কশ্বিট যোগ কৰা হ'ব। তোমালোকে যিটো ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰিবা এইবাৰ তো সেই ইণ্টাৰ্ণশ্বিপটো তোমালোকৰ 5th ছেমিষ্টাৰ যিটো মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটত তোমালোকৰ এই 100 মাৰ্কটো তোমালোকে যোগ কৰা হ'ব। তো তাৰ কাৰণে তোমালোকে ইণ্টাৰ্ণশ্বিপটো কৰিবই লাগিব। ইণ্টাৰ্ণশ্বিপটো যদি তোমালোকে নকৰা তেনেহ'লে তোমালোকৰ যিটো 5th ছেমিষ্টাৰৰ গ্ৰেডশ্বিট বা মাৰ্কশ্বিট আছে সেইটো তোমালোকৰ নাপাবা। তো তাৰ কাৰণে তোমালোকে ইণ্টাৰ্ণশ্বিপটো কৰিব। ইণ্টাৰ্ণশ্বিপ 4 ক্ৰেডিটৰ 100 মাৰ্কছৰ হয়। তাৰপিছত দিয়া আছে 3 নম্বৰত যে সময়সীমা আৰু ক্ৰেডিট। তো ইণ্টাৰ্ণশ্বিপটো কেতিয়া কৰিব লাগে আৰু ক্ৰেডিটটো চোৱা। তো কেতিয়া কৰিব লাগে তো সাধাৰণতে 4ৰ্থ জ্ঞানমাসিকৰ যিটো 4th ছেমিষ্টাৰ শেষত আৰু পঞ্চম জ্ঞানমাসিকৰ 5th ছেমিষ্টাৰ আৰম্ভ হোৱাৰ পূৰ্বৰ যিটো গৰমৰ বন্ধৰ ছামাৰ ব্ৰেক সময়ছোৱাত এই ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। তো তোমালোকে ইণ্টাৰ্ণশ্বিপটো কেতিয়া কৰিব লাগে তো যেতিয়া তোমালোকে 4th ছেমিষ্টাৰ এক্সাম শেষ হোৱাৰ পাছত যিটো তোমালোকৰ জুলাই মাহৰ ছামাৰ ব্ৰেক আছে সেই গৰমৰ বন্ধৰ সময়ত তোমালোকে কি এই ইণ্টাৰ্ণশ্বিপটো কৰিব লাগে। তো ইণ্টাৰ্ণশ্বিপটো কেতিয়া কৰিব লাগে ছামাৰ ব্ৰেকৰ সময়ত ইণ্টাৰ্ণশ্বিপটো কৰিব লাগে। তো ইয়াৰ কাৰ্য ঘণ্টা তো ইণ্টাৰ্ণশ্বিপটো কিমান ঘণ্টা কৰিব লাগে ইণ্টাৰ্ণশ্বিপ যিটো আছে তো ইণ্টাৰ্ণশ্বিপ কেতিয়ালৈ কৰিব লাগে সেইটো চোৱা। তো 4টা ক্ৰেডিট লাভ কৰিবলৈ হ'লে তো তোমালোকৰ 4 ক্ৰেডিট বা 100 নম্বৰ পাবলৈ হ'লে তোমালোকে ন্যূনতম কিমান ঘণ্টা কৰিব লাগিব 120 ঘণ্টা ব্যৱহাৰিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব। বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি ইয়াৰ সময়সীমা হ'ব সৰ্বাধিক 8 সপ্তাহ বা 2 মাহ। তো তোমালোকৰ যিটো 4 ক্ৰেডিটৰ বা 100 নম্বৰ যিটো ইণ্টাৰ্ণশ্বিপ আছে তোমালোকৰ ফুল মাৰ্কছ 100 নম্বৰ পাবলৈ হ'লে তোমালোকৰ ইণ্টাৰ্ণশ্বিপটো কিমান ঘণ্টা কৰিব লাগিব 120 ঘণ্টা তোমালোকে ইণ্টাৰ্ণশ্বিপটো কৰিব লাগিব। যি ক্ষেত্ৰত তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰা যিকোনো কামত সেই কিমান ঘণ্টা কৰিব লাগিব 120 ঘণ্টা তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। তাৰপিছত তোমালোকৰ এটা সাৱধানবাণী দিয়া আছে তোমালোকৰ যে সময়তে ইণ্টাৰ্ণশ্বিপ সম্পূৰ্ণ নকৰিলে যিটো 5th ছেমিষ্টাৰৰ ফলাফল আছিল এইটো স্থগিত কৰা ৰখা হ'ব। তোমালোকৰ যদি যেতিয়া তোমালোকৰ যোনসকল ষ্টুডেণ্ট এতিয়া 5th ছেমিষ্টাৰ তোমালোকে পঢ়িবা যোনকে ইতিমধ্যে 4th ছেমিষ্টাৰ কমপ্লিট কৰিছে জুলাই মাহত যোনসকল ষ্টুডেণ্ট 5th ছেমিষ্টাৰ পঢ়িবা তেওঁলোকে যদি এতিয়া ইণ্টাৰ্ণশ্বিপটো কমপ্লিট নকৰে তেনেহ'লে কিন্তু তেওঁলোকে যিটো 5th ছেমিষ্টাৰ ৰিজাল্ট আছিল বা যিটো গ্ৰেড শ্বীট বা মাৰ্কশ্বিট আছিল সেইটো তোমালোকৰ নাপাবা। তো তাৰ কাৰণে তোমালোকৰ কি ইণ্টাৰ্ণশ্বিপটো কৰিব লাগিব। তো তোমালোকৰ অহা মাহত জুলাই মাহত তোমালোকে ইণ্টাৰ্ণশ্বিপটো কৰিব। ইণ্টাৰ্ণশ্বিপ যদি তোমালোকে নকৰে তেনেহ'লে তোমালোকে গ্ৰেড শ্বীট
নাপাবা বা তোমালোকৰ যিটো ডিগ্ৰী যিটো কমপ্লিট চাৰ্টিফিকেট আছিল সেই চাৰ্টিফিকেট নাপাবা তোমালোকে ইণ্টাৰ্ণশ্বিপটো কৰিবই লাগিব ইণ্টাৰ্ণশ্বিপ কেতিয়া কৰিব লাগে যে তোমালোকে সামাৰ ব্ৰেকৰ সময় যে 4th সেমিষ্টাৰ শেষ হোৱাৰ পিছত যেটো 5th সেমিষ্টাৰ আৰম্ভ হোৱাৰ যেটো সামাৰ ব্ৰেক আছে জুলাই মাহত এটো ইণ্টাৰ্ণশ্বিপ কৰিব লাগে তাৰপিছত 4 নম্বৰত কি কৈছে 4 নম্বৰ পইণ্ট আছে কত কৰিব পাৰিবা তো তোমালোকৰ যেটো ইণ্টাৰ্ণশ্বিপটো আছে তো এই ইণ্টাৰ্ণশ্বিপটো তোমালোকে কত কৰিব পাৰা হেতু চোৱা ছাত্ৰ ছাত্ৰী নিজৰ সুবিধা আৰু পছন্দ অনুযায়ী তলত দিয়া ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে প্ৰথমটো দিয়া আছে কি বেংকিং বিত্তীয় সেৱা আৰু বীমা ইয়াৰ ওপৰত তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰিব পাৰা তাৰপিছত আছে তথ্য প্ৰযুক্তি আৰু কম্পিউটাৰৰ ওপৰত ব্যৱসায় বাণিজ্য আৰু খুচুৰা বিক্ৰী হস্তশিল্প কলা ডিজাইন আৰু সংগীত শিক্ষা আৰু সমাজ সেৱা তো ইয়াৰ ওপৰত তোমালোকৰ কি যেটো ইণ্টাৰ্ণশ্বিপ আছিল 5th সেমিষ্টাৰৰ 4 ক্ৰেডিটৰ 100 মাৰ্কছৰ এই ইণ্টাৰ্ণশ্বিপটো ইয়াৰ ওপৰত তোমালোকে কৰিব পাৰা আৰু তি আছে যে হেকৰটো যে গ্ৰাম্য অঞ্চলৰ বাবে যেনে কৃষি খণ্ড এগ্ৰিকালচাৰ সেক্টৰ গ্ৰাম্য কৃষি খণ্ডত ইণ্টাৰ্ণশ্বিপ কৰিলে তোমালোকৰ যেটো স্থানীয় গ্ৰাম পঞ্চায়ত বা জিলা পৰিষদ বা বিডিঅৰ প্ৰমাণপত্ৰ গ্ৰহণযোগ্য হ'ব তো তোমালোকৰ এই কেটা ক্ষেত্ৰত তোমালোকে নিজে যেটো ইণ্টাৰ্ণশ্বিপ আছে সেই ইণ্টাৰ্ণশ্বিপ বিলাক তোমালোকে কৰিব পাৰা তো তোমালোকে নিজে তোমালোকৰ যোনটো হয় তোমালোকৰ যেটো সুবিধা হয় সেই হিচাপ মতে তোমালোকে কি এই তলৰ দিয়া যি কেটা দিয়া হৈছে তোমালোকৰ তে ইয়াৰ ওপৰত তোমালোকে কি যেটো 5th সেমিষ্টাৰৰ যেটো ইণ্টাৰ্ণশ্বিপ আছিল সামাৰ ব্ৰেকৰ ইয়াৰ ওপৰত তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰিব পাৰা তাৰ পিছত তোমালোকৰ দিয়া হৈছে যে মূল্যায়নৰ বাবে কি জমা দিব লাগিব তো ইণ্টাৰ্ণশ্বিপ কৰাৰ পাছত তোমালোকৰ কলেজত বা ইউনিভাৰ্সিটিত কি দিব লাগিব ইণ্টাৰ্ণশ্বিপ শেষ হোৱাৰ পিছত ক্ৰেডিট পাবলৈ কলেজত তলত দিয়া নথিপত্ৰ জমা দিব লাগিব তো প্ৰথম কি কৰিব লাগিব যে লগবুক তোমালোকে এখন লগবুক কৰিব লাগিব যে ইণ্টাৰ্ণশ্বিপ কৰি থকা দিন কেইটাত যে কি কাম কৰিলে আৰু কিমান ঘণ্টা সময় দিলে তাৰ দৈনিক হিচাপ এই লগবুকত লিখি ৰাখিব লাগিব আৰু তাৰ প্ৰতিষ্ঠানৰ কৃতপক্ষৰ সহি থাকিব লাগিব তো তোমালোকে যোনটো ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপ কৰিবা তো তোমালোকে কেইদিন কাম কৰিলে ইণ্টাৰ্ণশ্বিপত আৰু তোমালোকৰ যেটো তোমালোকৰ মেন্টৰ ছাৰ থাকিব সেই ছাৰৰ যেটো সহি আছে সেই সহিটো লাগিব তো সেইবিলাক তোমালোকৰ লগবুক এখন বনাব লাগে সেই লগবুকত তোমালোকে লিখিব লাগিব তাৰপিছত দ্বিতীয় নম্বৰ আছিল কি যেটো তোমালোকৰ কমপ্লিটন সাৰ্টিফিকেট তোমালোকৰ যে ইণ্টাৰ্ণশ্বিপ শেষ হোৱাৰ পিছত সংশ্লিষ্ট প্ৰতিষ্ঠানটোৱে দিয়া এখন সম্পূৰ্ণতাৰ প্ৰমাণপত্ৰ সাৰ্টিফিকেট তো তোমালোকৰ যি ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰিলা বা কৰিবা তো সেই ক্ষেত্ৰৰ ইণ্টাৰ্ণশ্বিপৰ যেটো সাৰ্টিফিকেট থাকিব সেই সাৰ্টিফিকেটটো তোমালোকৰ কলেজত বা ইউনিভাৰ্সিটিত জমা দিব লাগিব যি ক্ষেত্ৰত তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰিবা সেই ক্ষেত্ৰৰ এখন কি সাৰ্টিফিকেট লাগিব তো সাৰ্টিফিকেট নহলে কিন্তু তোমালোকৰ ইণ্টাৰ্ণশ্বিপ তোমালোকৰ গ্ৰহণযোগ্য নহব তাৰপিছত দিয়া আছে তোমালোকৰ ইণ্টাৰ্ণশ্বিপ ৰিপৰ্ট তো ইণ্টাৰ্ণশ্বিপত কি শিকিলে তাৰ ওপৰত ভিত্তি কৰি হস্তলিখিত 10ৰ পৰা 15 পৃষ্ঠাৰ এখন প্ৰজেক্ট ৰিপৰ্ট প্ৰস্তুত কৰিব লাগিব আৰু তোমালোকে যেটো জুলাই মাহত 1 মান্থ যেটো তোমালোকে ইণ্টাৰ্ণশ্বিপ কৰিবা তো ইণ্টাৰ্ণশ্বিপ তোমালোকে কোনখিনি শিকিলা তোমালোকে কেনেদৰে কি কৰিলা তো সেইখিনি তোমালোকৰ কি 10 পৃষ্ঠাৰ পৰা 15 পৃষ্ঠাৰ এখন তোমালোকৰ ইণ্টাৰ্ণশ্বিপ ৰিপৰ্ট তোমালোকে লিখিব লাগিব সেই ৰিপৰ্টটো তোমালোকৰ নিজৰ কলেজত জমা দিব লাগিব তো ইণ্টাৰ্ণশ্বিপ তোমালোকে কৰিবলৈ তোমালোকৰ লগবুক এখন বনাব লাগিব তোমালোকৰ ইণ্টাৰ্ণশ্বিপত কি কাম কৰিলা বা কেইদিন কাম কৰিলা আৰু তোমালোকৰ যেটো এটেনশন শীট আছে সেইটো তোমালোকে দিব লাগিব বা তোমালোকে যেটো মেন্টৰ ছাৰ থাকিব সেই ছাৰৰ তোমালোকে সিগনেচাৰ থাকিব লাগিব তাৰ পিছত তোমালোকৰ সাৰ্টিফিকেট লাগিব যি ক্ষেত্ৰত তোমালোকে যি ওপৰৰ যিখন তোমালোকে দিলে বেংকিং বা বিত্তীয় এই ওপৰৰ যিকোনো ক্ষেত্ৰত তোমালোকে যি ইণ্টাৰ্ণশ্বিপ কৰিবা তো ইণ্টাৰ্ণশ্বিপ কৰাৰ পাছত তোমালোকৰ 1 মান্থৰ এখন সাৰ্টিফিকেট লাগিব সেই সাৰ্টিফিকেট তোমালোকৰ নিজৰ কলেজত দিব লাগিব আৰু ইণ্টাৰ্ণশ্বিপ ৰিপৰ্টখিনি দিব লাগিব যে ইণ্টাৰ্ণশ্বিপত তোমালোকে 1 মান্থ কেনেকৈ কি কৰিলা তো সেইখিনি তোমালোকৰ এখন ৰিপৰ্ট লিখি তোমালোকৰ 10 পৃষ্ঠাৰ পৰা 15 পৃষ্ঠাৰ এখন ৰিপৰ্ট লিখি এটো জমা দিব লাগিব এটো আছিল কি যেটো 5th সেমিষ্টাৰৰ জনকৰ ষ্টুডেন্ট ইতিমধ্যে 4th সেমিষ্টাৰ কমপ্লিট কৰিছে তো 5th সেমিষ্টাৰ যেটো ইণ্টাৰ্ণশ্বিপ আছিল এই ইণ্টাৰ্ণশ্বিপ টেন্ডাৰ কৰিব লাগিব এটো আছিল গাইডলাইনছ ফৰ ইণ্টাৰ্ণশ্বিপ ইউজি আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেন্ট যেটো FIUGP ৰ অধীনত
যোনসকল ষ্টুডেণ্ট BA BSc BCom পঢ়ি আছে তো এইটো আছিল তোমালোকৰ ইণ্টাৰ্ণশ্বিপ যে ইণ্টাৰ্ণশ্বিপ তোমালোকৰ কি 4 ক্ৰেডিটৰ হয় 100 মাৰ্কছ হয় যদি ইণ্টাৰ্ণশ্বিপ তোমালোকে নকৰা তেনেহ'লে তোমালোকৰ যিটো ডিগ্ৰী চাৰ্টিফিকেট আছিল বা তোমালোকৰ ডিগ্ৰী যেতিয়া কমপ্লিট কৰিবা তো তোমালোকৰ এই ডিগ্ৰী চাৰ্টিফিকেট নাপাবা তাৰ কাৰণে তোমালোকে ইণ্টাৰ্ণশ্বিপটো কৰিব লাগিব আৰু ইণ্টাৰ্ণশ্বিপ তোমালোকৰ 100 মাৰ্কছৰ হয় তো তাৰ কাৰণে তোমালোকে ইণ্টাৰ্ণশ্বিপটো সকলোৰে কাৰণে বাধ্যতামূলক এইটো কৰিব লাগিব আৰু এটা তোমালোকৰ পইণ্ট আছে যে অধিক তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীৰ নিজ নিজ মহাবিদ্যালয় RDC যিটো ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেল বা বিভাগীয় শিক্ষকৰ মেণ্টৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল আৰু তোমালোকৰ যদি অধিক তথ্য জানিবলগীয়া আছে তো তেনেহ'লে তোমালোকে কি কৰিবা তোমালোকে যিটো বিভাগীয় শিক্ষকৰ মেণ্টৰৰ সৈতে তোমালোকে এইটো কি অধিক জানি ল'বা যে তোমালোকে যিটো ইণ্টাৰ্ণশ্বিপ কেনেদৰে কৰিব লাগে বা ইণ্টাৰ্ণশ্বিপ কি হয় তো আৰু ইয়াৰ বিষয়ে যদি তোমালোকে জানিব খোজা তেনেহ'লে তোমালোকে নিজৰ নিজৰ কলেজৰ ছাৰ বাইদেউৰ পৰা তোমালোকে সুধি ল'বা তো এইটো আছিল কি 5th চেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো গাইডলাইন আছিল ইণ্টাৰ্ণশ্বিপ এইখিনি আছিল তো ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো এক লৈ চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাওঁ জয় অসম